এইবাৰ শিক্ষক নামিল লাভ জেহাদত। কোচ ৰাজবংশী নাবালিকাক প্ৰেমৰ জালত পেলাই নিৰ্যাতনৰ অভিযোগ। গোলকগঞ্জৰ দুৰাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ইউজি আক্ৰাছুৰ উত্তাল প্ৰতিবাদ। প্ৰধান শিক্ষক আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদ। প্ৰধান শিক্ষক আনোৱাৰ হুছেইনৰ বিৰুদ্ধে এগৰাকী কোচ ৰাজবংশী নাবালিকা কিশোৰীক প্ৰেমৰ জালত ফচাই লাভ জেহাদৰ অভিযোগ। গোলকগঞ্জ থানাত এজাহাৰ দাখিল কিশোৰীগৰাকীৰ পিতৃৰ। পলাতক শিক্ষক আনোৱাৰ হুছেইন। উল্লেখ্য যে গোলকগঞ্জ প্ৰাথমিক শিক্ষা খণ্ডৰ ২৮ নং দুৰাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনোৱাৰ হুছেইনৰ বিৰুদ্ধে এগৰাকী কোচ ৰাজবংশী কিশোৰীক প্ৰেমৰ জালত ফচোৱাৰ অভিযোগ। পূৰ্বেও এই সন্দৰ্ভত পৰিয়ালৰ লোকে জানিব পাৰি ৰাইজৰ আদালতত মেল পাতিছিল আৰু শিক্ষকজনে ক্ষমা খুজিছিল। কিন্তু অলপতে পুনৰ শিক্ষকজনে ছাত্ৰীগৰাকীক বাইকত ফুৰাবলৈ নিয়াৰ কথা পোহৰলৈ আহে। ছাত্ৰীগৰাকীৰ পৰিয়ালে গোলকগঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আগন্তুক ১২ ঘণ্টাৰ ভিতৰত অভিযুক্ত শিক্ষক আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ইউজি আক্ৰাছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। হয় চাওক, আজি আমাৰ ধৰাৰঘাট প্ৰথম খণ্ড LP স্কুলত আমি আহিছোঁ। এই স্কুলখনৰ প্ৰধান শিক্ষক দেখা গৈছে বিগত সময়ত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন মাইনৰ ছোৱালীক যি বহুদিন ধৰি মানসিকভাৱে আৰু শাৰীৰিকভাৱে লাভ জেহাদৰ বলি কৰিবলৈ এটা চেষ্টা চলাইছে। এই নৰপিছাত এই পাচণ্ড শিক্ষকজনৰ নাম হৈছে আনোৱাৰ হুছেইন। একে হৈছে এই স্কুলৰ প্ৰধান শিক্ষক। এজন শিক্ষকৰ নামত কলংকিত কৰা এই শিক্ষা সমাজক এই পাচণ্ডটোৱে যি জঘন্য ঘটনা কৰিছে, এইটোক আমি ধুবুৰী জিলা ইউজি আক্ৰাছুৰ ফালৰ পৰা আমি কঠোৰভাৱে গৰিহণা আৰু ধিক্ষাৰ জনাইছোঁ। এই ঘটনাটোক ইতিমধ্যে আমি পৰিয়ালবৰ্গই জনামতে ইতিমধ্যে গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এজাহাৰ দাখিল কৰিছে। দেখা গৈছে ১২ ঘণ্টাৰ সময় উকলি গৈছে, এতিয়ালৈকে দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি ধুবুৰী জিলা প্ৰশাসন লগতে গোলকগঞ্জ আৰক্ষী বিষয়াক আমি অনুৰোধ জনাইছোঁ, এই ঘটনাটো নিজাববীয়াকৈ লৈ অতি সোনকালে দোষীক কৰায়ত্ব কৰি যদি জেল হাজতলৈ প্ৰেৰণ নকৰে আৰু কঠোৰ শাস্তি প্ৰদান নকৰে আৰু লগতে এই নৰপিছাদজনক এই আনোৱাৰ হুছেইনক অতি সোনকালে চাকৰিৰ পৰা বৰখাস্ত নকৰে বিভাগীয় কৰ্তৃপক্ষই, তেনেহ'লে আমি ১২ ঘণ্টাৰ সময় সীমা বান্ধি দিছোঁ ধুবুৰী জিলা ইউজি আক্ৰাছুৰ ফালৰ পৰা। এই দাবীসমূহ যদি পূৰণ নকৰে ১২ ঘণ্টাৰ ভিতৰত, আমি ধুবুৰী জিলা ইউজি আক্ৰাছুৰ ফালৰ পৰা অহাকালি আমি বৃহৎভাৱে আন্দোলন কৰি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। কেমেৰা পাৰ্চন সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।